নমস্কাৰ, অন্য নতুন বিগ ব্ৰেকিং চাকৰি আপডেট লৈ আহিছোঁ। নিজৰ জিলাত হ'ব চাকৰি পোষ্টিং। আপুনি নিজৰ জিলাতে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব? যিটো অসম চৰকাৰৰ এটা চাকৰি হয়, গ্ৰেড 3 হয়। চ' ভিডিঅ'টোত সকলোবিলাক গম পাব। চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমাৰ ইউটিউব চেনেলটো ইতিমধ্যে 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। চ' সকলোলৈকে বহুত বহুত ধন্যবাদ। আৰু এতিয়া যদি চাওঁ তেন্তে গ্ৰেড 3ৰ কাৰণে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি খালী হৈছে, য'ত আপুনি 14,000 পৰা 70,000 আৰু গ্ৰেড পে 6,200 টকা লাভ কৰিব। আৰু ইয়াত যদি চাই তেন্তে আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট চাব পাৰে: বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, আমিনগাঁও, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা, শ্ৰীভূমি, তিনিচুকীয়া, ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলং। 34খন ডিষ্ট্ৰিক্টত ইয়াৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে 367টা, য'ত আনৰিজাৰ্ভৰ কাৰণেও আছে, ৰিজাৰ্ভৰ কাৰণেও আছে, সকলোবিলাক আছে। আৰু ইয়াত আপোনালোকে অল ট্ৰাইবৰ পৰা আবেদন কৰিব পাৰিব। আৰু ইয়াত যদি আমি চাওঁ তেন্তে ইয়াৰ কাৰণে আপোনালোকে যিটো চিলেকশ্যন প্ৰচেছ চাইছোঁ, তাত আপোনাক নৰ্মেল এটা গ্ৰেজুৱেশ্যন থকা হ'ব লাগিব। আৰু তাৰ উপৰি আপোনাৰ মিনিমাম 3 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু আপোনাৰ যি অসম ষ্টেটৰ আছামিজ লেংগুৱেজ জনা হ'ব লাগিব। আৰু আপোনাৰ এখন ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জে লাগিব, তাৰ বাদে বেলেগ নালাগে। এতিয়া আহিলোঁ বয়সৰ সীমা। বয়সৰ সীমা আপুনি 18 বছৰৰ পৰা 40 বছৰলৈকে আনৰিজাৰ্ভ হ'লে পাৰিব। আৰু যদি আপুনি PWD হয় তেন্তে 50 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনাৰ যিখিনি চিলেকশ্যন প্ৰচেছ সেইখিনিও দি থোৱা আছে। আৰু এই যিটো ভেকেঞ্চিটো ক'ত ওলাইছে সেইটো যদি মই আপোনালোক দেখাবলৈ যাওঁ, সেই যিটো ভেকেঞ্চিটো ওলাইছে আপোনালোকে চাব পাৰে যে গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুইটমেণ্ট হয় এইটো। আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে 250 ৰুপিজ SC ST পে' কৰিব লাগিব, আৰু আদাৰ্ছৰ কাৰণে 500 পে' কৰিব লাগিব। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন 15/7/2025 পৰা আৰম্ভ হ'ব, আৰু লাষ্ট ডেটটো হৈছে 31/7/2025। এতিয়ালৈকে অনলাইন আবেদন হোৱা নাই। যদি আপোনালোকে ভিডিঅ'টো পিছত চাইছে তেন্তে ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া চলি থাকিব। আৰু ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট সেইটোত যাব লাগিব। লিংক মই ডেছক্ৰিপশ্যনতে দি দিম, তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব। এইটো আপোনালোকে চাই লওক। www.ghconline.gov.in গৈ আপোনালোকে আবেদন কৰিব পাৰিব। সকলোবিলাক ইয়াতে দি থোৱা আছে। চ' ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলত নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।